নমস্কাৰ বন্ধুসকল, মিক্সাৰ এণ্ড এলিগেশ্যনৰ তৃতীয় পাৰ্টলৈকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মিক্সাৰ এণ্ড এলিগেশ্যনত আজি আমি কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিম। অলৰেডি মিক্সাৰ এণ্ড এলিগেশ্যনৰ বহুতখিনি বস্তু অলৰেডি দুটা ক্লাছত আমি ডিছকাশ্যন কৰিছোঁ। বাট আজি মিক্সাৰ এণ্ড এলিগেশ্যনৰ কিছুমান ইম্পৰ্টেণ্ট যিটো কুৱেশ্যনছ আমাৰ নৰ্মেলি কুৱেশ্যনত আহি থাকে, SSC হওক বা থাৰ্ড গ্ৰেড হওক, ফ'ৰ্থ গ্ৰেড হওক, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে। ফ'ৰ্থ গ্ৰেডত খুব কম আহে। ফ'ৰ্থ গ্ৰেডত আমাৰ মিক্সাৰৰ যিখিনি কৰিছোঁ তাৰ পৰা আহে, বাট ইয়াতে কৰা যিখিনি আমাৰ কুৱেশ্যনছ হ'ব এইখিনি অলপ কনচেপচুৱেল বেছড হ'ব। আৰু এইখিনি বস্তু কণ্টিনিউৱাছলি আমাৰ থাৰ্ড গ্ৰেড বা SSCৰ যিকোনো এক্সামত আমি দেখি থাকোঁ। তো বেছি দেৰি নকৰি বলক আমি আমাৰ যিটো কুৱেশ্যন আছে সেই ফাৰ্ষ্ট কুৱেশ্যনটো আমি কৰিবলৈ চেষ্টা কৰোঁ। সেইটো হৈছে এ জাৰ contain a mixture of two liquids A and B in a ratio 4:1. When 10 liters of mixture was taken out and 10 liters of liquid B was poured into the jar, this ratio became 2:3. The quantity of contained. এতিয়া কুৱেশ্যনটোত কৈছে কি যে আমাৰ এটা জাৰ এটা আছে, ঠিক আছে, আমি এটা জাৰ এটা লৈছোঁ। তো আমি এটা জাৰ লৈছোঁ, ঠিক আছে। তো এই জাৰটোত আমাৰ কি আছে, এ আৰু বি লিকুইডৰ মিক্সাৰ এটা আছে, আৰু মিক্সাৰৰ লিকুইডটো কি হিচাপত আছে, 4:1 আছে, ঠিক আছে। তো এতিয়া ছেইম কুৱেশ্যন আমি এনেকুৱা ধৰণৰ কুৱেশ্যন অলৰেডি এবাৰ কৰিছোঁ, বাট ষ্টিল এই কুৱেশ্যনটো আনিছোঁ কাৰণ ইম্পৰ্টেণ্ট হয়। তো আমাৰ কি কৰিছে, ইয়াৰ পৰা 10 লিটাৰ কি কৰিছে, 10 লিটাৰ লিকুইড আমাৰ কি কৰিছে, বেলেগ এটা জাৰত প'ৰ কৰিছে। তো এতিয়া মোৰ কুৱেশ্যনটো এইটো, এই যিটো ৰেচিঅ' আছে এই ৰেচিঅ'টো চেঞ্জ হ'ব নেকি? তো আপোনাৰ এটা মই চিম্পল এক্সাম্পল দিওঁ। ধৰক আপুনি চৰ্বত এটা মিক্স কৰিছে, নেমু, পানী, লগতে নিমখ, তাৰপিছত লগতে চেনি, সকলোবিলাক মিক্স কৰিছে। এতিয়া সেই মিক্সাৰটো যিটো পূৰা ভালকৈ মিক্স হোৱাৰ পিছত আপুনি সেইটো এটা গ্লাছত দিয়ে, কোনোবা কাপত দিব, কোনোবা সৰু সৰু গ্লাছত দিব। তো তেতিয়া চেনি, পানী আৰু নেমু পানীখিনিৰ যিটো আমাৰ মিক্সআপ আছে, মিক্সআপৰ সেই পৰিমাণটো সলনি হৈ যাব নেকি? নাযায়, কাৰণ প্ৰত্যেকটা কাপতে আমি ছেইম টেষ্ট পাম। তো একদম ছেইম ধৰণে আপুনি কথাটো ভাবক যে এ আৰু বি এটা যিটো লিকুইড আছে, সেই লিকুইডটো যদি এটা ঠাইৰ পৰা বেলেগ এটা ঠাইলৈকে আমি লৈ আহোঁ, তাৰ যিটো মিক্সআপ, তাৰ যিটো ৰেচিঅ' দেট ৰেচিঅ' উইল বি অলৱেজ ছেইম। তো সেইকাৰণে আমাৰ এটা ছেইম থাকিব। তাৰ লগতে কি কৈছে আমাক কুৱেশ্যনটোত, আমাক কৈছে যে আমি ইয়াতে 10 লিটাৰ অকল বি লিকুইডটো ঢালিছোঁ, ক্লিয়াৰ, বি লিকুইডটো ঢালিছোঁ, য'ত ইহঁতৰ ৰেচিঅ'টো কি হৈ গৈছে, ঢালাৰ পিছত 2:3 হৈ গৈছে। তো আমাক সুধিছে যে কোৱান্টিটি অফ লিকুইড এ কণ্টেইন ইন দ্য জাৰ ইনিচিয়েলি। তো এই যে ঢালিছে, এই ঢালাৰ আগতে এ কিমান আছিল সেইটো আমাক সুধিছে। তো এটা কথা মনত ৰাখিব, ঢালাৰ পিছত এৰ কোৱান্টিটি চেঞ্জ হ'ব, ঠিক আছে। এজ এ কোৱান্টিটি যদি 50 লিটাৰ আছিলে এটা 40 লিটাৰ হৈ যাব, ন' ডাউট। বাট যিটো মিক্সাৰৰ ৰেচিঅ' আছিল, ৰেচিঅ'টো ছেইম থাকিব। তো কোৱান্টিটি ৱাইজ সুধিছে আপোনাক, ঠিক আছে, কোৱান্টিটি কিমান আছিলে আগতে, ঢালাৰ আগতে। তো আমি কুৱেশ্যনটো বহুত চিম্পলি কৰোঁ যে এ আৰু বি আছিলে, চিম্পল 4:1 আছিলে, অ'কে। যিটো আমাৰ হৈ গৈছে কিমান, 2:3, আমি এইটো বৰ্তমানলৈকে জানো। তেতিয়া নেক্সট আমাৰ লেঠাটো কি হৈছে যে আমি ইয়াৰ পৰা কি কৰিছোঁ, ওলাই দিছোঁ। ওলাই দিয়াটো অলপ স্থগিত ৰাখোঁ। আমি ইয়াতে বাচি কিমান আছে, বাচিটো ইমানখিনি ৰেচিঅ'তে থাকিব না, আপুনি ক'ব য়েছ, বাচি ইমানখিনি ৰেচিঅ'তে থাকিব। তো যদি বাচি থাকে ৰেচিঅ'টো ছেইম থাকিব। তেতিয়াহ'লে আমি কি ইনটু কৰিছোঁ, আমি ইয়াতে বি এড কৰিছোঁ। বি কিমান এড কৰিছোঁ, বি এড কৰিছোঁ 10 লিটাৰ। তো বি যদি 10 লিটাৰ এড কৰোঁ, তো বি বাঢ়িব, কিন্তু আমাৰ যিটো এৰ পৰিমাণ আছিল, এৰ পৰিমাণ কিবা চেঞ্জ হ'ব নেকি? আপুনি ক'ব এৰ পৰিমাণ চেঞ্জ নহয়। তো আমি কি কৰা উচিত, যিহেতু এৰ পৰিমাণ চেঞ্জ নহয়, তো আমি ইয়াতে কি কৰোঁ, এটোক এৰ যিটো আগতে আছিল নেক্সটতো সেই মানে কৰিলোঁ, সেইটো আমি কি কৰিম, 2ৰে ইনটু কৰিম। তো 2ৰে এটা ছাইডত ইনটু কৰিলে হ'ব জানো? আপুনি ক'ব নহ'ব। তো ইয়াতে থাকিব 4 আৰু ইয়াতে থাকিব 6। তো আপুনি ইয়াতে দেখিছে 1ৰ পৰা 6 হ'বলৈ কিমান ইউনিট আগবাঢ়িছে, আপুনি ক'ব 5 ইউনিট আগবাঢ়িছে, একদম ভেৰি গুড। তো এই যিটো 5 ইউনিটৰ মানে পৰিমাণ, এই যিটো 5 ইউনিটৰ পৰিমাণ, এই 5 ইউনিটৰ পৰিমাণটো একচুৱেলি 10 লিটাৰটো নহয় জানো? আপুনি ক'ব হয়। কিয় হয়? কাৰণ আমি 10 লিটাৰ এড কৰাৰ পিছতে 5 ইউনিট বাঢ়িছে, কাৰণ এইফালে এৰ যিটো হেৰি আছিলে কোৱান্টিটি, এৰ কোৱান্টিটিটো ছেইম আছে। এৰ কোৱান্টিটি কিবা ডিফাৰেঞ্চ আহিছে নেকি? অহা নাই। আপুনি ওলাই যোৱাটো বাদ দিয়ক, ওলাই নাযাওঁতে কথাটো কৈছোঁ, ওলাই নাযাওঁতেতো ইমানখিনি থাকিব না, ঠিক আছে। আপোনালোকে কনফিউজ হ'ব পাৰে যে 4:1 কিয়, কাৰণ 10 লিটাৰটো ওলাই দিলোঁ। বাট এটা কথা আমি অলৰেডি ক'লোঁ যে আমি য'তেই ঢালি বাকী নিদিওঁ কিয়, এটা মিক্সাৰৰ কোৱান্টিটিটো এজ এ ৰেচিঅ' ছেইম থাকে, ঠিক আছে, এজ এ ৰেচিঅ' ছেইম থাকে। বাট কোৱান্টিটি ৱাইজ আমাৰ লেছ হ'ব পাৰে বা বাঢ়িব পাৰে, ঠিক আছে। বাট আমি ইয়াতে যিটো ঢালি দিয়াৰ পিছত কিমান আছে সেইটো চাইছোঁ। ঢালি দিয়াৰ পাছতো ইমানেই আছে, তো তাৰ ওপৰত কেলকুলেশ্যন। তো পানীৰ পৰিমাণটো ছেইম আছে, চেঞ্জ হোৱা নাই। আপুনি ক'ব নাই হোৱা।
তো এই যদি 5 ইউনিট, দিস 5 ইউনিট ইজ নাথিং বাট হোৱাট 10 লিটাৰ। 10 লিটাৰ যদি হয় তেতিয়াহ'লে 1 ইউনিট মানে কিমান? তো আপুনি 1 ইউনিট মানে আকৌ 5 হৰণ মানে কি হ'ব 2 লিটাৰ, মানে এটা ইউনিটত 2 লিটাৰ। এতিয়া আপোনাক কি সুধিছে যে এই লিকুইডটো ঢালাৰ আগতে কিমান আছিলে, ইনিচিয়েলি কিমান আছিলে। তো আমি অলৰেডি জানো যে 4 আছিলে, 4 ইউনিট। তো আপুনি ক'ব 4 ইউনিট, তো আপুনি ক'ব ইয়াতে 8 লিটাৰ আছিলে। বাট এনচাৰটো যদি 8 লিটাৰ থাকে, আপোনাৰ 8 লিটাৰ আছে, কিন্তু আপোনাক যদি কয় 8 লিটাৰ, আপুনি ক'ব শুদ্ধ হ'বনে? মই ক'ম আপোনাৰ এনচাৰটো ভুল, এইটো আপোনাক ফচাবৰ কাৰণে ৰাখিছে। আপুনি ক'ব এইটো কেনেকৈ কথা? কথাটো হ'ল এই যিটো 8 লিটাৰ ওলাইছে, 8 লিটাৰটো কি ঢালাৰ পিছত ওলাইছে? ঢালাৰ আগতেওতো কিবা এটা আছিল, এই যে ওলাই গৈছে ইয়াতে, তাতোতো 4 পাৰ্টৰ আছিল, তো কিমান পাৰ্ট আছিল সেইটো চাব লাগে। তো ইয়াতেই চাওক আপুনি 10 লিটাৰ যি ওলাই গৈছে, এই 10 লিটাৰ টোটেল কিমান আছে? টোটেল ক'ব যে 5 আছে। তো 5ৰ ভিতৰত 4 কি আছে? 4 ইউনিট আমাৰ আছে। তেতিয়াহ'লে টোটেল 10ত কিমান আছে? আপুনি ক'ব 2, তো আপুনি ক'ব 8 লিটাৰ। তো আল্টিমেটলি কি দেখিছে? আপোনাৰ এইটো 10 লিটাৰ যে ওলাই গৈছিলে, সেই 10 লিটাৰতো কি আছিল? আপোনাৰ এই লিকুইডটোৰ পৰিমাণ 8 লিটাৰ আছিলে, আৰু বেলেগ বি ইনক্লুড কৰাৰ পিছতো এৰ পৰিমাণ কিমান আছিলে? 8 লিটাৰ আছিলে। তো চিম্পল তৰিকা কি হ'ব এনচাৰ? ইয়াতে আকৌ 8 লিটাৰ এটা ইনটু হ'ব। তো আল্টিমেট এনচাৰটো হ'ব 16 লিটাৰ। তো এই আপোনাৰ কিমান আছিলে? 16 লিটাৰ। তো এইটো ভুল নকৰিব, ইয়াতে 8 পোৱাৰ লগে লগে ইয়াতে আপুনি 8ত চিনি দিব, এইটো আপোনাক ফচাবৰ কাৰণে ৰাখিছে। বাট একচুৱেলি যেতিয়া আপোনাক ইয়াত শব্দ থাকিব ইনিচিয়েলি মিনছ আপুনি ঢালাৰ আগতো কিমান আছিলে, চিম্পল। তো এই বস্তুটো মনত ৰাখিব, ঠিক আছে? এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, আপুনি কৰিব জানিব, চব কৰিব, দেখিব যে এনচাৰো শুদ্ধই মাৰি আহিছোঁ, বাট একচুৱেলি ৰং। কিয় ৰং? কাৰণ অলৰেডি ওলাই গৈছিলে, তাতেওতো আছিলে, তো কিমান আছিলে? এই 10 লিটাৰত 8 লিটাৰ আছিলে, কাৰণ 10 লিটাৰৰ 4 ভাগ কি আছিলে? আছিলে, 1 ভাগ কি আছিলে? বি আছিলে। তো টোটেল 5 ভাগৰ 4 ভাগ আছে, গতিকে 8 লিটাৰ আছিলে। তো এনচাৰ হ'ব 16। আশা কৰোঁ বুজি পাইছে। তো নেক্সট কুৱেশ্যনটো চাওঁ। ইন এ মিক্সাৰ 75 লিটাৰ্ছ, the ratio of milk to water is 2:1. The amount of water to be further added to the mixture so as to make the ratio of the milk and water 1:2. বহুত simple কথা কৈছে। আপোনাৰ লগত কি আছে? 75 লিটাৰ মিল্ক আৰু ৱাটাৰ আছে। মিল্কটো আৰু ৱাটাৰ কিমান আছে? 2:1 ৰেচিঅ'ত আছে। বহুত চিম্পল। তো টোটেল পাৰ্ট কেইটা আছে? আপুনি প্ৰথমতে চাওক, প্ৰথম ক'ব যে টোটেল পাৰ্ট 3টা ইউনিট আছে। তো এই টোটেল 3টা ইউনিট মানে কিমান? 75 নহয় জানো? তো এটা ইউনিট মানে কিমান? তো এটা ইউনিট মানে ক'ব যে আপুনি 25। ভেৰি গুড। তো আমি এটা ইউনিটৰ ভেলুটো এতিয়ালৈকে গম পাই থাকিলোঁ, ডেট ইজ গুড। থৈ দিলোঁ। তো এতিয়া আমাক কি সুধিছে? মিল্ক আৰু ৱাটাৰ। তো মিল্ক আৰু ৱাটাৰ কিমান আছে? 2:1 আছে। আপুনি ক'ব য়েছ। সেইটো হৈছে কিমান? 1:2 হৈছে। তো 1:2 হৈছে মানে কি? ইয়াতে কি এড কৰিছে? এমাউণ্ট অফ ৱাটাৰ। তো এমাউণ্ট অফ ৱাটাৰ কিমান এড কৰিছে সেইটো দিছে। তো পানী কিমান এড কৰিম যাতে ৰেচিঅ'টো ইমান হ'ব? তো আমি ইয়াতে কি এড কৰিছোঁ? ৱাটাৰ এড কৰিছোঁ। বাট মিল্কৰ পৰিমাণ সেম থাকিব না? আপুনি ক'ব য়েছ, ৱাটাৰ এড কৰিছোঁ, মিল্ক ক'ত চেঞ্জ হৈছে? মিল্ক চেঞ্জ হোৱা নাই। তো আপুনি কি কৰিব? ওপৰটোৰ লগত মিল্কৰ লগত সমান কৰিব। তো 2ৰে ইনটু কৰিব। 2ৰে ইনটু কৰিলে কিমান হ'ব? ইয়াতে 2 হ'ব, ইয়াতে 4 হ'ব। তো আপুনি ইয়াতে কিমান ফাৰ্দাৰ ইনক্ৰিজ দেখিছে? ইয়াতে 2 আছিল, ইয়াতে 2 আছিল। তো এতিয়া ক'লে যে মিল্কৰ পৰিমাণ সেম আছে, তো ৱাটাৰ কিমান ইনক্ৰিজ হ'ল একচুৱেলি? তো আপুনি ক'ব ৱাটাৰ ইনক্ৰিজ হ'ল মোৰ 3 ইউনিট। তো হোৱাট ইজ 3 ইউনিট? 3 ইউনিট মিনছ অলৰেডি 75 লিটাৰ আমি অলৰেডি পাই থৈ দিছোঁ। 1 ইউনিটটো ইউজে নহ'ল, বা 1 ইউনিটটো যদি আপুনি ইয়াতে ইউজ কৰে 3 × 25, তো ইট ইজ নাথিং বাট 75। তো 75 লিটাৰ ইজ দ্য কাৰেক্ট আনচাৰ। তো পানী আপুনি কিমান এড কৰিব? তো পানী আপুনি যিমান আছে সিমান পানী এড কৰিব। 75 লিটাৰ ইজ দ্য কাৰেক্ট আনচাৰ, ঠিক আছে? তো ইমান চিম্পলিচিটি লৈ আপুনি কুৱেশ্যন কিছুমান চল্ভ কৰিব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সেইকাৰণে আমি তৃতীয় ভিডিঅ'টোত লৈ আহিছোঁ। নেক্সট এটা চাওঁ। 2 টাইপছ অফ এলয় possess gold and silver in the ratio of 7:2, 7:22 and 21:37. তো আপোনাৰ কি কৈছে? 2টা টাইপৰ এলয় আছে। ধৰক এলয় A1 আৰু এলয় B। A1 এলয় AB দিলোঁ, ঠিক আছে? তো আমি কি কৰিলোঁ? ইয়াতে এলয় A আৰু B 2টা এলয় আছে। তো প্ৰথম এলয়টোত কি আছে? গোল্ড আৰু চিলভাৰ। তো মই গোল্ড আৰু G আৰু S বুলি লিখিলোঁ, ঠিক আছে? গোল্ড আৰু চিলভাৰ আছে। কিমান আছে প্ৰথমটোত? 7:22। ছেকেণ্ড আকৌ গোল্ড আৰু চিলভাৰে আছে ছেকেণ্ড এলয়টোতো। সেইটোত কিমান আছে? সেইটোত কৈছে যে 21:37। ভেৰি গুড। ইন হোৱাট ৰেচিঅ' দিছ এলয় শুড বি মিক্সড? দিছ এলয় শুড বি মিক্সড ছ' ডেট টু হেভ এ নিউ এলয় ইন হুইচ গোল্ড এণ্ড চিলভাৰ উড এক্সিষ্ট ইন এ ৰেচিঅ'। তো আপোনাক কি কৈছে? এৰ পৰা আপুনি মিক্স কৰিব, বিৰ পৰা আপুনি মিক্স কৰিব। ধৰক চি এটা এলয় পালে, ঠিক আছে? তো এ আৰু বিটো আপুনি কিমান পৰিমাণে মিক্স কৰিব? মানে টোটেল এলয়টোৰ কথা কৈছে দেই, গোল্ড আৰু চিলভাৰটোৰ কথা কোৱাই নাই। আপোনাক কৈছে টোটেল এলয়টো এ আৰু বি
আপুনি কিমান মিক্স কৰিব যাতে চি এটা এলয় পাম য'ত গোল্ড আৰু সিলভাৰৰ যিটো ৰেচিঅ' আছিল ৰেচিঅ'টো 25:62 হৈ যাব তো এইটো আপোনাক কুৱেশ্যন কৰিছে এইটো কুৱেশ্যন কৰোঁতে আমি অলৰেডি এটা কথাই কৈছিলোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন কৰোঁতে যোৱাবাৰো কৰিছিলোঁ যোৱা ক্লাছত যে সদায় আমি এটা বস্তুক লৈ চাম সেইটো হয়তো গ'ল্ডক লৈ চাম নাইবা সিলভাৰক লৈ চাম তাতে আমি মিল্ক আৰু ৱাটাৰ কৰিছোঁ এটা গ'ল্ড আৰু সিলভাৰ আছে ভয় খাব নালাগে ঠিক আছে তো এই বস্তুটো আমি অলপ এইটো সাইডত লিখিলোঁ ঠিক আছে এতিয়া কুৱেশ্যনটো যেতিয়া বুজি পাইছে তো কুৱেশ্যনটো বুজি পালে আমি এতিয়া কুৱেশ্যনটো ইয়াতে কৰোঁ তলক ইয়াতে আছে চি তো চিটো আমাৰ গ'ল্ড আৰু সিলভাৰ কিমান আছে গ'ল্ড আৰু সিলভাৰ আমাৰ 25:62 আছে তো আপোনালোকে য়েছ ইমানখিনি আছে ভেৰি গুড তো ইমানখিনি যেতিয়া আছে এতিয়া আমি চাম ইহঁতৰ টোটেল এমাউণ্টটো চেম কৰি ল'ম এই ধৰ এ এলয়টো কিমান বি এলয়টো কিমান চি এলয়টো কিমান সিহঁতৰ টোটেল যিটো আছে টোটেলটো আমি চেম কৰিব চেষ্টা কৰোঁ তো ইয়াতে কিমান আছে ইয়াতে ক'ব আপুনি 29 আছে ইয়াতে ক'ব 8 আৰু 2 5 58 আছে ভেৰি গুড আৰু ইয়াতে আপুনি ক'ব যে 25 আছে ইয়াতে 7 আৰু ইয়াতে 8 87 ঠিক আছে তো আপুনি এটা বস্তু ইয়াতে নিশ্চয় দেখি আছে তো আপুনি দেখিছে 29 58 87 তো আপুনি দেখিছে 29ৰ লগত যদি 2 ইনটু কৰে আৰু ইয়াতে 3 ইনটু কৰে আপোনাৰ ৰেডি হৈ যাব নহয় জানো তো ইয়াৰ ৰেচিঅ'টো কিমান হ'ব তো ৰেচিঅ'টো আপুনি ক'ব পাৰিব যে 29ৰ লগত ইয়াতে 2 পূৰণ হয় ইয়াতে 3 পূৰণ হ'লে 87 হয় মানে 29 ইনটু 2 মানে 58 29 ইনটু 3 মানে আপোনাৰ হেৰি কি বুলি কয় 3 87 হয় ঠিক আছে তো এতিয়া 29 টো অলৰেডি কমন আছে আৰু এটা কি 2 ইনটু 3 আছে তো 2 ইনটু 3 টো কি হ'ব ৰেচিঅ'ত আহি যাব সৰি এলচিএমত আহি যাব তো এলচিএম কেনেকৈ ওলাই সেইটো যদি নাজানে বাছ আপুনি এলচিএম নৰ্মেলি যেনেকৈ তেনেকৈ কৰিব মই মুখে মুখে কৰি আছোঁ ঠিক আছে তো আল্টিমেটলি মই কি কৰিম এতিয়া 29 ইনটু 6 চিম্পল হয়নে নহয় তো 29 ইনটু 6 মানে কিমান হ'ব 29 ইনটু 6 মানে এইটো হ'ব আপোনাৰ 54 5 কেৰি হ'ব 6 6 বাজে 17 হ'বনে 12 পাছে 17 ঠিক আছে ওকে তো 174 তো এতিয়া কথা হ'ল আমি গোটেই বস্তুখিনি 174 বনাব লাগে 174 বনাব লাগিলে ইয়াৰ লগত আমি কি ইনটু কৰিম 29ৰ লগত 6 এইটোৰ লগত কি ইনটু কৰিম 58ৰ লগত তো অলৰেডি এই দুটাটো যাব তো 3 ইনটু কৰিম এইটোৰ লগত কি ইনটু কৰিম এইটো যাব তো 2 ইনটু কৰিম বুজি পাইছেনে তো আল্টিমেটলি আমি এইখিনি বস্তু ইয়াতে পূৰণ কৰিব লাগিব তো এইখিনি আমাৰ হৈছে ৰেচিঅ' ঠিক আছে তো এতিয়া আমি এতিয়া কি কৰিব লাগে এতিয়া আপুনি ভাবি আছে যে ইয়াতে আমি ইনটু কিয় কৰিলোঁ ইনটু কৰিলোঁ এইটোৱে ৰিজন যাতে আমি ইহঁতৰ কণ্টেইনাৰৰ যিখিনি আছে সেই কণ্টেইনাৰখিনি আমি চবতে চেম ৰাখিম যিখিনি বস্তু আছে সেইখিনি চেম মানে যিমানখিনি ভলিউম আছে ভলিউমটো চেম ৰখাৰ চেষ্টা কৰিছোঁ ঠিক আছে তো গতিকে এটা সমান হৈ গ'ল 174 হৈ গ'ল ঠিক আছে তো যিহেতু 174 হৈ গ'ল এতিয়া আমি এই বস্তুখিনি ইয়াতে মিলাব লাগে ইয়াতে কিমান ইনটু হৈছে 6 ইনটু হৈছে তো 6 ইনটু হ'লে ৰেচিঅ'টো কি কৰিব তো যিকোনো এটাৰ লগত কৰক আপুনি যদি এইটো গ'ল্ড চাই গ'ল্ডটো চাওক নাইবা চিলভাৰ চাই চিলভাৰ চাওক বাকী একো টেনশ্যন ল'ব নালাগে চিম্পল এলিগেশ্যন লাগিব তো মই অকল গ'ল্ডৰ ছেক্টৰটো লৈছোঁ অকল এইখিনি লৈছোঁ তো গ'ল্ডক মই কিহেৰে ইনটু কৰিব লাগিব 6 7 গুণ 42 আছে বঢ়িয়া আৰু যদি আপুনি ইফালেও কৰিব বিচাৰে আপুনি চিলভাৰৰখিনিও কৰি থ'ব পাৰে ইমান কেলকুলেশ্যন কৰি পেলাই মানে সময় নষ্ট কৰি লাভ নাই জাষ্ট এটা পাৰ্ট কৰিব অলৰেডি আগৰ ক্লাছতো কৰিছোঁ যে যিকোনো এটাক লৈ চাম যদি চিলভাৰক লৈছে চিলভাৰক লৈ গ'ল্ড হ'লে গ'ল্ডক লৈ তো 3 ইনটু কৰিলে ইয়াতে পাম আমি 63 গ'ল্ডখিনি কৰি আছোঁ অকল ইয়াতে 3 ইনটু কৰিছোঁ গতিকে ইয়াতে 3 ইনটু কৰিম ইয়াতে 2 ইনটু কৰিছোঁ গতিকে ইয়াতে 2 ইনটু কৰিম তো ইয়াতে কি হ'ব 50 ঠিক আছে বাকী এইখিনি যদি কৰিব বিচাৰে আপুনি কৰিব পাৰে আদাৰৱাইজ ইমান দৰকাৰ নাই আমি মিক্সাৰ এণ্ড এলিগেশ্যনত কি কৰোঁ তো মিক্সাৰ এণ্ড এলিগেশ্যনত এই এটা বস্তু আছে আৰু 63 এটা বস্তু আছে আৰু এইটো মিক্সাৰে 50 হৈছে তো সেইটো ৰেচিঅ'টো কিমান হ'ব তো ৰেচিঅ'টো এইটো হ'ব 13 এইটো কিমান হ'ব এইটো হ'ব 8 তো চিম্পলি 13:8 ইজ দ্য ৰেচিঅ' য'ত এ আৰু বিটো লগ কৰিব লাগিব মানে এৰ পৰিমাণ 13 পাৰ্ট থাকিব বিৰ পৰিমাণ কিমান থাকিব 8 পাৰ্ট থাকিব ঠিক আছে এতিয়া আমাক যদি ওজনৰ ক্ষেত্ৰত হিচাপটো দি দিলেহেঁতেন আমি কিমান ওজন হ'লে কৈ দিলোহেঁতেন বাট আমাক অকল ৰেচিঅ'টো ওলাব দিছে তো আমাৰ কি 13:8 তো 13:8 ইজ দ্য ৰেচিঅ' এতিয়া বহুতৰ কুৱেশ্যন হ'ব পাৰে 8:13 ওলাব পাৰে বহুতৰ কেনেকৈ 13:8 ওলাব সেইটো চাব এইটো চাব এই 42 যিটো আছে 42টো কাক কৰেছপণ্ড কৰি আছে এটো ঠিক আছে এইটো এ আৰু এই যিটো 63 এইটো কাক কৰেছপণ্ড কৰি আছে এইটো বিক কৰেছপণ্ড কৰি আছে তো A:B ওলাই আছে কিন্তু মনত ৰাখিব এতিয়া যদি আপুনি কোনোবাই কয় যে মই 63 আৰু 42 ৰাখিছোঁ নো প্ৰব্লেম ইয়াতে 50 ৰাখিছোঁ তো ইয়াতে কিমান হ'ব ইয়াতে 8 হ'ব আৰু ইয়াতে 13 হ'ব তো আল্টিমেটলি এইটো কি B:A ওলাই আছে কথাটো বুজি পাইছেনে তো B:A ওলাই আছে আমি B:A সোধা নাই আমাক কি কৈছে এইটোতো A লিকুইড এইটো B লিকুইড B এলয় ঠিক আছে আমি এনেকৈ ধৰি লৈছোঁ
নহয় জানো যিটো আগত আছে সেই কৰেছপন্ডছটো আমি সেই হিচাপতে ফৰ্মেটতে ৰাখিম তো এনসাৰ কোনটো হ'ব 30:8 ক্লিয়াৰ তো নেক্সট এটা কোৱেশ্চন লেট আগবাঢ়ো A mixture of 40 liters of milk and water contain 10% of water. How much water must be added to make it 20%? So, এই কোৱেশ্চনটো কৰা দুটা নিয়ম আছে দুটা নিয়ম মানে আপুনি যেনেকৈ ইচ্ছা তেনেকৈ কৰিব পাৰে মই ফাৰ্ষ্ট নিয়মটো কৰোঁ ছেকেণ্ড নিয়মটো মই কৰি দি আছোঁ তো ফাৰ্ষ্ট অফ অল মই ইয়াতে ৱাটাৰ প্ৰথম এই কণ্টেইনাৰটো লৈছোঁ এইটো যদি মিক্সাৰ আছে 40 লিটাৰ কিন্তু এই বুলি কৈছোঁ যে এই এটা মিক্সাৰ লৈছোঁ আৰু আমাক কি কৈছে কিমান ৱাটাৰ এড কৰিব লাগিব যাতে 20% হৈ যায় মানে মিক্সাৰটো কি হ'ব 20% হ'ব সিম্পল তো মিক্সাৰটো আমি মাজত ৰাখিম মিক্সাৰটো কি 20% হ'ব ভেৰি গুড এটা কথা হ'ল আমি কি এড কৰিম পিওৰ ৱাটাৰ তো পিওৰ ৱাটাৰ কিমান একচুৱেলি 100% সো পাৰ্চেন্টেজ আছে দেই মই পাৰ্চেন্টেজ জাষ্ট লিখা নাই তো পাৰ্চেন্টেজটো আপুনি নিলিখিলেও চলি যায় ঠিক আছে তো পাৰ্চেন্টেজটো বাদ দিয়ক তো পাৰ্চেন্টেজটো বাদ দিলোঁ ওকে তো এতিয়া আমি কি কৰিম 100% ৱাটাৰ মিক্স কৰিম তো ৰেচিঅ'টো কিমান হ'ব একচুৱেলি এই লিকুইডৰ লগত পানীৰ ৰেচিঅ'টো তো এই লিকুইডটো কিন্তু 40 লিটাৰ এইটো ধৰ্মত ৰাখিব তো এই যদি 10% কৰি আছোঁ 10%টো কাৰ এই 40 লিটাৰৰ পৰা আহিছেতো তো ইয়াৰে ৰেচিঅ'টো এৰহে ৰেচিঅ'টো ওলাব এইটো মনত ৰাখিব এলিগেশ্যনত তো ইয়াতে হ'ব আমাৰ 80 আৰু ইয়াতে হ'ব আমাৰ 10 তো আল্টিমেটলি মই ক'ব পাৰোঁ যে এইটো 0 কাটি দিলোঁ তো 8:1 তো 8:1 মানে কি এই যিটো 8 আছে মানে এই লিকুইডটোৰ লগত 1 ইউনিট পানী মিক্স কৰিব লাগিব মানে বুজি পাইছেনে মানে 100% পানী যে মিক্স কৰিলোঁ 100% পানীটো কিমান ভাগ মিক্স কৰিছোঁ এটা ভাগ মিক্স কৰিছোঁ আৰু 10% পানী মানে 10% মানে কি 40 লিটাৰৰ 10% আছে বুজি পাইছেনে তো আল্টিমেটলি আধা পাৰ্ট যেটো আছে হেতু আমাৰ 40 লিটাৰটো মানে সেই 40 লিটাৰৰ লগত আমি 1 ইউনিট মিক্স কৰিম মানে কিমান 5 লিটাৰ মিক্স কৰিম সিম্পল তো এনসাৰ হ'ব 5 লিটাৰ বুজি পাইছেনে তো বহুত সিম্পল ধৰণে আপুনি কোৱেশ্চনটো এটা চুটকিমে সলভ কৰিব পাৰে যেটো সেকেন্ড আপোনাৰ 5 পৰা 10 15 সেকেন্ড হাইয়েস্ট এই কোৱেশ্চনটো যাব লাগে এটা আপোনাৰ কোৱেশ্চনটো কৈছে যে এনেকৈ মই বুজি পোৱা নাই ঠিক আছে এই প্ৰসেসটো মোৰ ভাল লাগা যে 100% পানী কিয় ধৰিম কি কৰিম ঠিক আছে নো প্ৰবলেম বেলেগ তৰিকা আছে তো আপুনি এটা চাব পাৰে যেটো আমাৰ 40 লিটাৰ লিকুইড আছে কি আছে তাতে মিল্ক আৰু ওয়াটাৰ আছে তো মিল্ক আৰু ওয়াটাৰ যদি থাকে কিবা এটা ৰেচিঅ'ত আছে তাৰে মোক কি কৈছে 10% ওয়াটাৰ তো 10% মানে এটা বস্তু মই সদায় জানো যে 1/10 ঠিক আছে 10 ভাগৰ 1 তো 10 ভাগৰ 1 মানে 10টা ভাগৰ ঠিক আছে 10 ভাগৰ 1 মানে আপুনি ৰেচিঅ'ত বুজি পাব 10টা ভাগৰ এটা ভাগ পানী বাকিখিনি কি কোৱেশ্চনটো বুজি পাইছানে 10টা ভাগৰ যদি এটা ভাগ পানী হয় বাকিখিনি কি গাখীৰ আৰু পানীৰ মিক্সড নিশ্চয় গাখীৰ হ'ব তো মানে এই 10%ৰ পৰা আমি এটা বস্তু ক্লিয়াৰিটি পালো যে যদি 9টা ভাগ গাখীৰ থাকে এটা ভাগ পানী থাকিব এই ৰেচিঅ'টোৰ পৰা গম পালো আপুনি ক'ব ইয়েস 10% ওয়াটাৰৰ পৰা এইটো গম পালো মই বুজাবৰ কাৰণে ইমান লিখি আছো আদাতে ডাইৰেক্ট এইখিনি লিখিব পাৰিব লাগিব আপুনি নেক্সট কৈছে আমাৰ মিক্সাৰটোত হ'ব লাগে 20% ওয়াটাৰ হ'ব লাগাটো কৈছে এইটো যে কিমান পানী মিক্স কৰিম আমাৰ তো ফাৰ্স্ট অফ অল চাই লও ফাইনেল ভ্যালুটোত কিমান মিক্সাৰ থাকিব তো এতিয়া মই যেতিয়া আপোনাক 20% বুলি কম এফালে লিখিছো 20% বুলি কম 20% মানে আপুনি জানে 1/5 এতিয়া আপনি মোক এটো নুখুদিব বা এনেকে আপনি কোৱেশ্চন নকৰিব যে 20% মানে 1/5 যদি কোনোবাই না জানে কাইন্ডলি পার্সেন্টেজৰ আমাৰ ক্লাস আছে পার্সেন্টেজৰ ক্লাসখিনি কৰি লব ভাল পার্সেন্টেজৰ ওপৰত গ্ৰিপ থাকিলে ৰেচিঅ'ৰ ওপৰত গ্ৰিপ থাকিলে আপনি মিক্সাৰৰ কোৱেশ্চন কৰিব পাৰিব ঠিক আছে আদৰে জানি মানে মুখস্থ কৰি লাভ নাই কনসেপ্টটো লাগিব তো কনসেপ্ট ইজ দি কি এন্ড ৰিভিজন ইজ অলসো কি তো ৰিভিজনও কৰিব লাগিব আৰু কনসেপ্টটো ল'ব লাগিব ঠিক আছে তো এতিয়া মই গম পালো যে 5টা ভাগ যদি থাকে 5টা ভাগৰ এটা ভাগ পানী হৈ যায় তো আল্টিমেটলি মই যদি সেকেন্ড একদম বুজি পাব বিচাৰো তেতিয়াহলে মই কম যে যেটো ফাইনেল ৰেচিঅ হ'ব ফাইনেল ৰেচিঅ'টোত কি ফাইনেল ৰেচিঅ'টোত এটা ভাগ পানী থাকে কিন্তু 4টা ভাগ কি থাকিব লাগিব টোটাল ভাগ 5 আছে হয়নে নাই 5 ভাগৰ 1 তো 5 ভাগৰ 1 টো কি বৰ্তমান পানী ক্লিয়াৰ এটা ইয়াতে কোৱেশ্চনটো হৈছে যে আপুনি কিমান পানী এড কৰাৰ পাছত মানে ৰেচিঅ'টো হৈছে এটা কোৱেশ্চনটো আগৰ নিচিনা হৈ গল না যে 9:1 আছিল কিমান পানী এড কৰিম যাতে ইহতৰ ৰেচিঅ'টো 4:1 হ'ব তো আপুনি দিয়া পার্সেন্টেজৰ পৰা ৰেচিঅ'টো উলাই ল'ব পাৰে তো সিম্পল সলিউশন তো এটা আপনি কি এড কৰি আছে পানী এড কৰি আছে বাট আপুনি কি গাখীৰ এড কৰিছে নেকি পিওর গাখীৰ আপুনি ক'ব না তো পিওর গাখীৰৰ পৰিমাণটো সেম থাকিব আল্টিমেটলি পানীহে এড কৰিছে তো আল্টিমেটলি আপুনি এটো কি কৰিব লাগিব আল্টিমেটলি লোক 9ৰে পূৰণ কৰিব লাগিব তো আৰু এটুক আপুনি কি হেৰে 4ৰে পূৰণ কৰিব লাগিব এটা এটু কিয় কাৰণ 9 আৰু 4 টুক আমি সেম কৰিব লাগে তো সেম কৰিব লাগিলে আমি
এটা বস্তুৱে জানো যে দুয়োটাৰে কি কৰিব লাগিব এলচিএম থাকিব লাগিব তো এলচিএম 36 তো মই এই বস্তুখিনি ইয়াতে লিখিছোঁ ঠিক আছে তো এই বস্তুখিনি মই ইয়াতে লিখিছোঁ ওকে তো এতিয়া এইটোৰ ক্ষেত্ৰত কি ওলাব এইটোৰ ক্ষেত্ৰত ওলাব আপোনাৰ 36:4 ভেৰি গুড আৰু এইটোৰ ক্ষেত্ৰত কি যাব 36:9 এইটোৰ ক্ষেত্ৰত তো এতিয়া আপুনি কিমান ইউনিটৰ বৃদ্ধি দেখিলে আপুনি দেখিলে যে 5 ইউনিটৰ বৃদ্ধি দেখিছোঁ ও মাই গড এতিয়া কথা হ'ল আপোনাৰ টেনশ্যন হ'ব পাৰে এতিয়া আপুনি এই 9 + 10 ইউনিট মানে ভুলতে আপুনি 40 লিটাৰ ধৰি ল'ব পাৰে যদি 10 ইউনিট + 40 লিটাৰ ধৰি লয় তেতিয়াহ'লে 1 ইউনিটৰ ভ্যালুটো 4 লিটাৰ থাকিব এইটো মনত ৰাখিব বাট প্ৰবলেমটো ক'ত হ'ব জানে আমি যেহেতু ক্যালকুলেশন এইটো ৰেশিওত কৰি আছো তো এই ৰেশিওটোতে ক্যালকুলেশনটো কৰিম তো কিমান আলটিমেটলি 4 টোটাল কিমান আছে টোটাল মিক্সার আছে 40 তো এতিয়া 40 ইউনিট আছে তো 40 ইউনিট যদি আছে আলটিমেটলি আমি কি গম পাম 40 লিটাৰ আছে মানে এইখিনি কাৰণ এইখিনি আমি ইয়াক কৰেসপন্ড কৰি আছো নৰে ইনটু কৰিছো নহয় জানো তো এটা ইউনিট মানে কিমান এটা ইউনিট মানে 4 লিটাৰ তো আপুনি এটো দিও কৰিব পাৰে বাট এটো দি নকৰিলে বেছি ভাল মই কিয় কৈ আছো তো আমি ডাইৰেক্ট এটোৰ পৰা কৰিম যেহেতু এটোৰ লগত ক্যালকুলেশন এটো ৰেশিও তো এটা তো কিমান ইউনিট আগবাঢ়িছে তো এটা ইউনিট মানে সরি এটা ইউনিট মানে 4 লিটাৰ নহয় এটা ইউনিট মানে 1 লিটাৰ তো আলটিমেটলি এটা কি 5 ইউনিট মানে কিমান আলটিমেটলি 5 লিটাৰ বুজি পাইছনে তো আগৰ এনসাৰটোৰ লগত মিলিছে নে আপুনি ক'ব ইয়েস মিলিছে 5 লিটাৰ ওলাইছে এতিয়া আপুনি ক'ব যে মই এটুকে ধৰিব নোৱাৰো আপুনি ধৰিব পাৰে বিন্দাস ধৰক যে 10 লিটাৰ মানে 4 ইউনিট তো আলটিমেটলি ইয়াতে কিমান আছে 9 ইউনিট আছে হয় নহয় 9 ইউনিট পাইছে তো 9 ইউনিট মানে কিমান হ'ব 9 4 36 বাট এটা কথা আপুনি মন কৰিব ইয়াতে আপুনি 4 ৰে ইনটু কৰিছে না নাই আপুনি ক'ব ইয়েস 4 ৰে ইনটু কৰিছো গতিকে আপোনাৰ এনসাৰটো নিমিলিব তেনে বুজি পাইছে না তো আপোনাৰ এনসাৰটো তাতে নিমিলিব কিয় নিমিলিব কাৰণ আপুনি ইয়াতে কৰি আছে ইয়াতে ক্যালকুলেট ধৰিছে ইয়াৰে ন আৰু টোটাল ক্যালকুলেশন কৰিছে ইয়াতে কেনেকৈ মিলিব তো আপুনি ধৰিব লাগিব ইয়াতে ঠিক আছে তো ইয়াৰ পৰা আপুনি ক্যালকুলেশনটো কৰিব আপোনাৰ এনসাৰটো 5 লিটাৰ ঠিক তো দুটা প্ৰসেস মই শিকাইছো দুটা প্ৰসেসৰ যেটো ভাল লাগে হেতু আপুনি কৰিব ঠিক আছে তো নেক্সট a mixture contains wine and water in a ratio 3:2 and another mixture contains them in a ratio 4:5 how many liters of latter must be mixed with 3 liters of former so that the resulting mixture may contain the equal quantities of wine and water the question is বহুত ইন্টারেস্টিং এসএসসি আহিছিলে এটো এসএসসি পৰা ডাইৰেক্ট আনিছো কোনটো সনত আহিছিলে পাহৰি গৈছো ঠিক আছে এটা কথা হল আপোনাৰ কি হৈছে কোৱেশ্চনটো বুজি লব দেই ফাৰ্স্ট অফ অল কোৱেশ্চনটো বুজাটো মেইন যে কি সুধিছে কি কৈছে হেতুৱে মেইন আমাৰ কি আছে ওয়াইন আৰু ওয়াটাৰৰ মিক্সাৰ আছে এটা তো কিমানত আছে 3:2 আৰু বেলেগ এটা কন্টেইনাৰত সেম মিক্সাৰ আছে কিমানত ইমানত মানে এটা মই বুজাই আছো আমাৰ লগত ঠিক আছে মোৰ লগত কন্টেইনাৰ আছে এটা এ কন্টেইনাৰ এটা বি অলপ ধ্যানছে শুনিব কি কৈছে এটো আছে বি তো প্ৰথমটোত কি কৈছে এটো আছে ওয়াইন আৰু এটোক মই ওয়াটাৰ বুলি কলো ঠিক আছে বুজাৰ কাৰণে এনেকৈ লিখিছো তো আছে 3:2 আৰু এটোত আছে ওয়াইন আৰু এটোত আছে ওয়াটাৰ কিমানত 4:5 ক্লিয়াৰ তো আপোনাক কৈছে হাউ মেনি লিটাৰস অফ লেটাৰ মানে এটো ঠিক আছে এটা তিনা লাগিছিল লেটাৰ must be mixed with 3 liters of former তো আপোনাক সুধিছে যে যেটো পিছত আছে এতুৰ লগত 3 লিটাৰ প্ৰথম কোনটো ঠিক আছে প্ৰথম কবে যে আপুনি প্ৰথম এটোৰ কথা কৈছে না তো প্ৰথম এটোৰ কথা কৈছে তো আপোনাক কৈছে পিছৰটোৰ কিমান মিক্স কৰিব লাগিব মানে বি কিমান মিক্স কৰিব লাগিব প্ৰথমটোৰ আগৰটোৰ মানে 3 লিটাৰৰ লগত যাতে ওয়াইন আৰু ওয়াটাৰৰ পৰিমাণ তো এতিয়া কথাটো কৈছে সি এটা পাত্ৰ আছে য'ত মোৰ কি আছে 3 লিটাৰ অফ দি ফৰ্মাৰ 3 লিটাৰ অফ দি ফৰ্মাৰ মানে আগৰটোৰ কথা কৈছে তো এই মোৰ ইয়াতে 3 লিটাৰ আছে এটা কন্টেইনাৰটো সি কন্টেইনাৰটো তো মোক সুধিছে মই এই বি ইয়াতে কিমান মিক্স কৰিম যাতে ওয়াইন আৰু ওয়াটাৰৰ ৰেশিওটো 1:1 হয় মানে দুটা সেম লেভেলত থাকি যায় এটা হৈছে সিম্পল কোৱেশ্চন ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আমি অলৰেডি কৰি আহিছো বাট ইয়াতে প্ৰবলেমটো হল কি ইয়াতে কি দি দিছে ফৰ্মাৰ লেটাৰ জাস্ট বুজিব লাগে 3 লিটাৰ অফ দি ফৰ্মাৰ মানে আগৰটোৰ পিছৰটোৰ লগত কিমান তো ফৰ্মাৰ মানে কি এৰ কথা কৈছে 3 লিটাৰ এৰ লগত কিমান বি মিক্স কৰিব লাগিব যাতে আপুনি ইয়াতে কি পায়
1:1 তো ভেৰি চিম্পল কুৱেশ্যন কেনেকৈ হাও এইটো মই কৈ আছোঁ তো প্ৰথমতে চাওঁ ৱাইন আৰু ৱাটাৰৰ ৰেচিঅ'টো এনেকৈ দিয়া আছে আমাক ইমান ভাবিবই নালাগে তো কি আছে প্ৰথমতে সেইটো চাওঁ তো প্ৰথমতে আছে 3:2 নেক্সট আছে 4:5 আৰু হ'ব কি লাগে সেইটো জানো আমি 1:1 তো 1:1 হ'ব লাগিব ইকুৱেল ৱাইন আৰু ৱাটাৰ মানে কি 1:1 থাকিব লাগিব নহয় জানো টোটেল কিমান বাছ সেইটো ওলাব লাগে 5 এইটো হ'ব 9 এইটো হ'ব 2 তো 5 9 2 আমাৰ হেৰি কিমান হ'ব 90তকৈ আৰু কিবা কম আছেনে আপুনি ক'ব 90তকৈ কম আছেনে 5 9 আৰু 2 এলচিএম কিমান হ'ব 5 9 2 এলচিএমটো আপুনি 90 বুলি ধৰি লৈছোঁ ঠিক আছে যদি কিবা আছে ওলাব তো 90 কেনেকৈ হয় আপুনি ক'ব ইয়াতে 18 লাগিব হয়নে 18 লাগিবনে য়েছ আৰু ইয়াতে ক'ব আপুনি 90 হ'লে 10 লাগিব ইয়াতে ক'ব 90 লাগিলে আপুনি ইয়াতে কিমান লাগিব 45 তো এইটো এটা কণ্ডিশ্যন আছে আপুনি এলচিএমটো ওলাই ল'ব পাৰে এলচিএমটো ওলাই ল'লেও কোনো কথা নাই ঠিক আছে তো এতিয়া কথা হ'ল আমি এতিয়া কি কৰিব লাগিব আপুনি অলৰেডি জানে আমি গোটেই ভলিউমটো সমান কৰিলে মানে যিকোনো এটাৰ লগত ইনটু কৰিম 3 × 9 3 × 18 ইজ হোৱাট কিমান হ'ব 3 গুণ 4 3 আৰু 2 54 দেন 10 আৰু 4 40 আমি এটা সাইড লৈ আছো দেই মত ৰাখিব আমি এই সাইডটো লৈ আছো অকল মই এই সাইডটো দি কৰো নরমালি আপুনি এই সাইডটো দি কৰিব পাৰে যেটো ভাল লাগে ক্লিয়াৰ তো আপুনি এটা এলিগেশন লগালে কি হয় চাওক প্ৰথমতে হেটো ৰাখক 54 টো ৰাখক তাৰপিছত 40 ৰাখক আৰু মিক্সাৰটো কৈ 45 হৈছে তো ইয়াতে হ'ব আপুনি ক'ব যে ইয়াতে 5 পাইছো আৰু ইয়াতে কি 45 ৰ লগত 5 আৰু 4 5 4 9 তো 5:9 আছে 5:9 ত আছে ক্লিয়াৰ তো 5:9 ত আপুনি কি পাইছে আপোনাৰ ৰেশিওটো পাইছে তো 5:9 যদি আপুনি ৰেশিওটো পায় তেন্তে ইয়াতে আপোনাৰ a কিমান আছে দেখব a মোৰ লগত 5 ইউনিট আছে তো a যদি আপোনাৰ লগত 5 ইউনিট আছে a মোৰ কিমান থাকা বুলি কৈছে আপুনি ওহো a মোৰ 3 লিটাৰ আছে একচুয়ালি 5 ইউনিট মানে মোৰ 3 লিটাৰ আছে यस তেতিয়া হলে 9 ইউনিট মানে কিমান হ'ব 9 মানে b কিমান লাগিব তেতিয়া হলে তো b লাগিব 3 × 9/5 ক্লিয়াৰ তো আপুনি ক'ব यस এটোই হৈছে এটোই ক'ব বিচাৰিছে নহয় জানো এক মিনিট ৰ'ব কোৱেশ্চনটোত মই এবাৰ চাই লৈছো the letter must be mixed with 3 liters of the former পিছৰটো কিমান মিক্স কৰিব লাগিব আগৰটোৰ লগত আগৰটো 3 লিটাৰৰ লগত ঠিক আছে পিছৰটোৰ আগৰটোৰ লগত ওকে তো ইয়াতে মোৰ কি হ'ব ইয়াতে হ'ব মোৰ 27/5 ঠিক আছে তো কোৱেশ্চনৰ এনসাৰটো আপুনি নিশ্চয় দেখিছে ঠিক আছে তো এনেকুৱা ধৰণে আপুনি ইজিলি কৰিব পাৰে কিন্তু কোৱেশ্চনটোত কৰবাত মোৰ এটা ভুল হোৱা যেন লাগি আছে যদি আপোনালোকে দেখিছে কাইন্ডলি কমেন্ট কৰিব ঠিক আছে তো কবাৰ অলপ ভুল থাকা যেন লাগি আছে বাট কোড হৈছে সেই বস্তুটো আপুনি মোক জনাব ক্লিয়াৰ এনসাৰটো 9/2 হ'ব লাগিছিল মেবি নে উল্টা হৈছে আমাৰ সিস্টেমটো ইয়াতে যদি 3 লিটাৰ কৰো ওকে হোৱাটএভাৰ যদি মই 3 লিটাৰ কৰো ওকে তো মই যেতে 9 লিটাৰ ইজ ইকুৱেল 9 ইউনিট ইজ ইকুৱেল টু 3 লিটাৰ ধৰো দেন 5 unit is nothing but 3 into 5/9 okay no problem ঠিক আছে তো এনেকুৱা ধৰণে আপুনি কৰিব পাৰে তো আপুনি এখানে প্ৰবলেমটো কোড আছিল প্ৰবলেমটো আছিল আপোনাক ইয়াতে ফৰ্মাৰটো ধৰি দিছে ফৰ্মাৰ মানে আপোনাৰ আগৰ পাছৰটোৰ কথা কৈছে Okay, so next, in a ratio, the ratio in which tea costing 192 per kg. Okay,
to be mixed with tea costing 150 per kg, so that mixed with tea, okay, when sold for iman, then কথাটো simple, ইয়াতে আপোনাক কষ্টিং দিয়া আছে, ইয়াতে আপোনাক সোল্ড দিয়া আছে, এই বস্তুটা প্ৰথম আপোনাৰ মনত আহিব লাগিব, যদি আহা নাই দেন আপুনি কোৱেশ্চনটো ভালকে পঢ়া নাই, ঠিক আছে, মই কোৱেশ্চনটো ভালকে আপোনাক পঢ়ি দিয়া নাই, বাট আপুনি নিজে পঢ়িব লাগিব, ঠিক আছে, এখানে মই সময় লৈ কোৱেশ্চনটো কৰি আছো, তো কোৱেশ্চনটো নিজে পঢ়ি গম পাব লাগিব, ইয়াতে কষ্টিঙৰ কথা কৈ আছে, এণ্ড দেন ইয়াতে মোক সোল্ডৰ কথা কৈছে, মানে এই দুটা মোৰ কি কষ্ট প্ৰাইচ, এইটো মোৰ কষ্ট প্ৰাইচ, আৰু এইটো যেটো দিছে তো সোল্ড প্ৰাইচ দিছে আৰু লগতে প্ৰফিট দিছে, দ্যাট মিন্স হয়তো মই কি কৰিব লাগিব, এটা এই যেটো মাল দিয়া আছে এই মালটোক মই কষ্ট প্ৰাইচত কিনিব লাগিব, so 20% is nothing but 120% প্ৰফিট যদি হয়, then 120% প্ৰফিট মানে মোৰ সোল্ড প্ৰাইচ কিমান 194 140, very good, then মোক কি লাগে কষ্ট প্ৰাইচ is nothing but 100%, so 194.40 is nothing but 100% divided by 120, তো এইটো শূন্য কাটি দিলো, আচ্ছা মই নাকাটিলেও হল হয় বাৰু কোনো কথা নাই, তো এটা যদি চাও মই 1944 লিখিব পাৰো নহয় জানো, কাৰণ 10 ৰে যদি ইনটু কৰি দিও দশমিকটো শূন্যৰ পিছত আহি যাব, তো আলটিমেটলি নাইকিয়া হৈ যাব, তো এতিয়া যদি মই এটো কাটো 12 ৰে যাব একবাৰ, তো একবাৰ গলে বাকি থাকিব 7, তো 74 হলে মোৰ যাব 6 বাৰ, তো 72 হ'ব, 72 হলে 2 বাকি দেব 24 হ'ব, 24 হলে এটা যাব, তো 162, তো মোৰ কষ্ট প্ৰাইচটো 162 ওলাই গল চাহপাতটোৰ মানে মিক্সাৰৰ, এটো কাৰণে কৰিছো দুটা মিক্স কৰাৰ পিছত ইমানত বেছিছিলে, তো মিক্সাৰৰ সোল্ড প্ৰাইচটো ওলাই গল, তো মোৰ এটাৰ ভ্যালু আছিল 192, এটাৰ ভ্যালু আছিল 150, আৰু লগতে ইয়াতে কষ্টিং প্ৰাইচটো কিমান হৈ গৈছিল 162 হৈ গৈছিল, তো এটো কিমান হ'ব, এটো ক'ব আপুনি ইয়াতে 12 আছে, আৰু এটো আপুনি ক'ব ইয়াতে 30, তো আনসাৰটো কি হ'ব আপোনাৰ 33 ৰে যদি চাই 3 ৰে 4 বাৰ, 3 ৰে 10 বাৰ, তো 10 আকৌ কাটে যাব 2 বাৰ, তো 2:5 ইজ ৰেশিও, যে আপোনাৰ এইটো কি 2:5 ৰেশিওত আপুনি মিক্স আপ কৰিছিল, তো ভেৰি সিম্পল, ঠিক আছে, তো কেৱল এটোৱে চাব লগা এটা সোল্ড প্ৰাইচ দিছে নে কি দিছে, তো এই সোল্ড প্ৰাইচৰ পৰা আপুনি প্ৰফিটটো ধৰি কিনে আপুনি আপোনাৰ কি কৰিব লাগে মিক্সিং প্ৰাইচটো ওলাব লাগে, ঠিক আছে, তো নেক্সট a shopkeeper brought 50 kg of rice at a rate of 29 per kg, and 25 kg of rice at a rate of 20 per kg, 20 rupees per kg. He sold a mixture of both types at a rate of iman, sold কৰিছে দেই at a rate of iman, he profit must be okay, এটা কথাটো হল আপোনাৰ কোৱেশ্চনটোত এনসাৰটো এনেকুৱা হ'ব পাৰে, ঠিক আছে, যে 27 টকাত বেচা বুলি কৈছে, তো আপুনি কি কৰিব 29 25 27 রং, জিরো পাব, জিরো যদি মাইনাস আছে মাইনাসতো যাব, ঠিক আছে, তো তোৰ কাৰণে কৰিব কি দিছে কোৱেশ্চনটো এবাৰ ভালকে পঢ়ি চাওক, কি দিছে 15 কেজি অফ ৰাইচ 25 কেজি অফ ৰাইচ, দুটাৰে দাম আৰু এটো কি কৈছে দুটা মিক্স কৰি 27 টকা পাৰ কেজি সোল্ড কৰিছে, প্ৰফিটটো কিমান আছে ওলাব দিছে, বুজি পাইছে, তো যদি বুজি পাইছে কোৱেশ্চনটোত আপুনি এটোও জানে যে 15 কেজি আৰু 20 কেজি দুটাৰে ৰেশিও দিয়া আছে, মানে প্লাস চাউল কিমানত মিক্স কৰিছে এটো দিয়া আছে, মানে 5 ৰে 3 বাৰ 5 ৰে 4 বাৰ, তো এই যেটো মিক্সাৰ কৰিছে ৰাইচ দুটা, মানে 29 रुपीसৰ ৰাইচটো আৰু 25 টকাৰ ৰাইচটো 3:4ত মিক্স কৰিছে, তো আমাকে মাজৰ প্ৰাইচটো লাগিব, মানে আমি মিক্সাৰৰ কষ্ট প্ৰাইচটো জানিব লাগিব, তাৰ পাছতে 27 টকাত বিক্ৰী কৰিলে কিমান লাভ হৈছে ওলাব পাৰিম, কথাটো বুজি পাইছে না, এটো সোল্ড বুলি কৈছে, এটো বেচা মূল্যটো দিছে, তো এটা কথা হল আমাৰ এই 3534 টো কেনেকৈ ওলালে, যে 15 কেজি আৰু 20 কেজি এই দুয়োটা কি কৰিছে মিক্স কৰা নাই জানো, আপুনি কব ইয়েস মিক্স কৰিছে, তো আলটিমেটলি 3:4ত মিক্স কৰিছে, যদি 3:4ত মিক্স কৰিছে তেন্তে আমাৰ ইয়াতে কিমান হ'ব হেতু সুধিব, এটো ওলাব লাগিব, তো হেতু কেনেকৈ ওলাম আমি, তো হেতু আমি জানো কেনেকৈ ওলাম, তো আমি জানো যে ইহাৰটা কি চাম 7 হ'ব, ইহাৰটা কি চাম আপুনি কব যে 4 হ'ব, ইয়াতে 7 কৰক, ইয়াতে 4 কৰক, তো আপুনি এতিয়া কালাৰটো চেঞ্জ কৰি লৈছে, তো ইয়াতে যদি 4 ৰে ইনটু কৰি কি পাব 7 4 12, ভেরি গুড, আপুনি কব ইয়েস, আচ্ছা সরি ওয়েট এনেকুৱা ভুল হৈ গ'ল হয় না,
15 আৰু 25 দিয়া আছে, আমি 20 লিখি আছোঁ নহয় জানো? ইয়াতে আমাৰ 15 কেজি অফ চাউল দিয়া আছে আৰু এটা দিয়া আছে আপোনাৰ 25 কেজি। তো কেনেকৈ হ'ব পাৰে? তো এইটো হ'ব 3, এইটো হ'ব 5, 3:5 হ'ব। এইটো হ'ব 3:5। তো 3:5 হ'লে কিমান হ'ব? 8। তো 8 হ'লে এইটো মুচিব লাগিব। তো এইটো কিমান হ'ব? তো এইটো আপোনাৰ ডিফাৰেঞ্চটো দেখিছে, ডিফাৰেঞ্চটো আপোনাৰ হ'ব ইয়াতে 4 নহয় জানো? যদি এতিয়া 4 হয় আৰু ইয়াতে 8 হয়, তো আপুনি কি কৰিব? হয়তো এইটোক 2 হৰণ কৰিব, নাইবা এইটোক 2 পূৰণ কৰিব। 2 পূৰণ কৰিলে বেছি সুবিধা আছে। তো আমি কি কৰিম? এইটো হ'ব 58, এইটো হ'ব 50। ক্লিয়াৰ? তো যদি হয় তেন্তে আপুনি এতিয়া কৰক, এইটোৰ লগত প্লাছ কৰি দিয়ক। আপুনি ক'ব যে 53 হৈ গৈছে। আপুনি ক'ব ইয়াছ 53 হৈ গৈছে, বাট আপুনি ক'ব লগতে যে ভাই এইটো কি কৰা আছে? 2 গুণ কৰা আছে। তো 2 গুণ কৰা মানে কি? মিক্সাৰৰ ভেলুটো 2 গুণ পাম। তো 53/2 মানে কিমান? তো আপুনি ক'ব ইয়াতে 2 বাৰ যাব, তাৰপিছত 13 হ'ব। 13 হ'লে আপোনাৰ 6 বাৰ যাব। ভেৰি গুড। 1 বাকী ৰ'ব, 2.5। তো 26.5 ৰুপিজত বিক্ৰী কৰিব হেৰি মূল্যটো। ঠিক আছে? তো এনেকুৱা ধৰণে আপুনি ওলাব পাৰিব। ঠিক আছে? ক'ৰবাত ভুল হৈ আছে চাগে, চাওকচোন এবাৰ। ক'ৰবাততো কিবা উল্টা পুল্টা কৰিছোঁ কুৱেশ্যনটোত। য়েছ, বহুত উল্টা পুল্টা হৈছে। য়েছ 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 য়েছ, সেইকাৰণে মিলা নাই। ধৰিব লাগে চাউল, ধৰি আছোঁ দাম, দাম ধৰিব লাগে, ধৰি আছোঁ টকা। কেনেকৈ মিলিব বাৰু? ন' প্ৰব্লেম। তো ইয়াতে দিয়া আছে 15 কেজি, 25 কেজি। 15, 25। তো ভেলুটো পালোঁ 3:5। অ'কে। 29 আৰু 20, এইটোৱেতো জমনি হৈছে। 29 আৰু 20, 25 লিখি আছোঁ। এইটো হ'ব 3:5। ইয়াতে হ'ব 8, ইয়াতে হ'ব 9। তো ইয়াতে হ'ব 8ৰে পূৰণ, ইয়াতে হ'ব 9ৰে পূৰণ। তো আল্টিমেটলি এইটো কিমান? 27.45। ভেৰি গুড। 8ৰে পূৰণ হ'লে কিমান হ'ব? 8 9 গুণ 72, 7 কেৰি, 8 2 গুণ 16, 16 7 23। ভেৰি গুড। দেন আকৌ 8ৰে পূৰণ হৈ আছে, তো এইটো হ'ব 160। তো এতিয়া কথাটো হ'ল, আমাৰ মাজত আমি কি পালোঁ? এইটো পাই গ'লোঁ। তো আমি এতিয়া কি কৰিব পাৰোঁ? এইটোৰ লগত এইটো প্লাছ কৰিব পাৰোঁ। এইটো বেছি, এইটো কম। তো কমটোৰ লগত এইটো প্লাছ কৰি দিওঁ, এটা প্লাছ কৰি দিওঁ। এটা প্লাছ কৰিলে কিমান হ'ব? তো 160 লগত ইয়াতে হ'ব 7 আৰু 8, আৰু ইয়াতে হ'ব 187। তো 187 যিটো আছে, 187টো কি? 8ৰে আমি হৰণ কৰিব লাগিব। তো 8ৰে হৰণ কৰিলে এইটো 2 বাৰ যাব। আপুনি ক'ব য়েছ। 16 হ'ব, 16 হ'লে 27 যাব। 27ক আপোনাৰ 3 বাৰ যাব। আপুনি ক'ব য়েছ, 3 বাৰ যাব। তো 3 বাৰ যোৱাৰ লগে লগে বাকী কি থাকিল? বাকী ক'ব যে আপোনাৰ 4 ভাগে থাকিল। 4 ভাগে থাকিলে পইণ্ট আহিব আৰু 5 বাৰ। তো এনচাৰটো হ'ব একচুৱেলি 23.5 টকা। ঠিক আছে? চ' 23.5 টকা আমাৰ কি? চাউলটোৰ দাম। তো 23.5 টকা যে চাউলটোৰ দাম, আমি বিক্ৰী কিমানত কৰি আছোঁ? 27 টকাত বিক্ৰী কৰি আছোঁ। যদি 27 টকাত বিক্ৰী কৰি আছোঁ, 23.5 টকাৰ চাউল হয়, আমাৰ লাভ কিমান হৈ আছে? আপুনি ক'ব যে ইয়াতেতো শূন্যতা আহিব, ইয়াতে আহিব 5, 26, 3 টকা 50 পইচা লাভ হৈ আছে। তো 3 টকা 50 পইচা কিমান কেজিত লাভ হৈছে? আপুনি ক'ব এইটো 1 কেজিত লাভ, কাৰণ আমাৰ যিটো ওলাইছে এইটো 1 কেজি চাউলৰ দাম ওলাইছে। তো আমাৰ চাউল কিমান আছে? 15 25 যোগ কৰিলে কিমান? 40 কেজি। তো 40 কেজিৰ লগত যদি আমাৰ 3.5টো ইনটু কৰোঁ, তো কিমান হ'ব? তো আমাৰ শূন্যটো তো এইফালে গুচি যাব, দশমিকটো গুচি যাব। তো 4 5 গুণ 0 আৰু 3 12, তো 140 টকা। তো এনচাৰ হ'ব 140 টকা। ঠিক আছে? তো 40 কেজি কিয় হ'ল? এতিয়া আপুনি মাথা ঘুমাই থাকিব নালাগে। 25 আৰু 15 যোগ কৰিলে 40 হৈ যায়। ঠিক আছে? তো কিয় 40 কৰিব লগা হ'ল? কাৰণ দুটা বস্তুটো মিক্স কৰিছে না ভাই, মিক্স কৰিছে না। মিক্স কৰি প্ৰতি কেজিতটো এইটোত বেচিছে না, পাৰ কেজিয়ে বিকিছে। আৰু পাৰ কেজি বিকোতে কিমান? 3.5 টকাকৈ লাভ হৈ আছে। তেতিয়াহ'লে 40 কেজি বেচিলে কিমান লাভ হ'ব? 140 টকা লাভ হ'ব। চিম্পল। আমাৰ প্ৰথমবাৰ কুৱেশ্যনটো ভুল হৈছিলে, ইয়াতে আমি 25 ধৰি আছিলোঁ, সেইকাৰণে 26.5 টকা ওলাইছিলে। ষ্টিল তাতে কুৱেশ্যনৰ এনচাৰটো ভুলেই পালোঁ। অ'কে? তো আশা কৰোঁ বুজি পাইছে। যদি বুজি পাইছে, আমাৰ ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ঠিক আছে? আৰু লগতে আমাৰ এই যিখিনি আমি কুৱেশ্যন কৰি আছোঁ, এইখিনি আপুনি এপ্ৰিচিয়েট কৰিব, আশা কৰোঁ। ঠিক আছে? তো এটা বহুত চিম্পল কুৱেশ্যন কৰোঁ, আৰু চিম্পল কুৱেশ্যনটো অলপ ভাল ধৰণে চিন্তা কৰিব। এই কণ্টেইনাৰ, এ ক্যান কণ্টেইনছ, এ ক্যান মানে এটা ক্যান আছে। ঠিক আছে? তো ক্যান কণ্টেইনছ এ মিক্সচাৰ অফ 2 liquids A and B. Okay? In a ratio ইমান, and 9 liters of mixture are drained off and the can is filled with B. Very good.
and A and B becomes even, how many equation we can apply initially? So একদম simple question, প্ৰথম questionটোৰ নিচিনাখনেই যে A আৰু B আছে, A আৰু B আছে, 7:5 আছে, ইয়াৰ পৰা 9 লিটাৰ গুচি গৈছে, 9 লিটাৰ বস্তু ওলাই দিছে, 9 লিটাৰ বস্তু কিমানত ওলাইছে, 9 লিটাৰ বস্তু ওলাইছে, তাতো A/B থাকিব, কিন্তু কিমানত থাকিব, 7:5 থাকিব, এইটো মনত ৰাখিব। তো আপোনাৰ কি কৈছে, ইয়াতে আপুনি B এড কৰিছে, B কিমান এড কৰিছে, আকৌ 9 লিটাৰ এড কৰিছে, অকল B, তেতিয়া ৰেচিঅ'টো আপোনাৰ 7:9 হৈ গৈছে। তো এই কুৱেশ্যনটোৰ এনচাৰটো কি হ'ব, আপুনি মোক সলিউশ্যনটো কাইণ্ডলি এনচাৰটো আমাৰ কমেণ্টত দিলে ভাল পাম। এই কুৱেশ্যনটো আপুনি কৰিব, অলৰেডি এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কৰি আহিছোঁ, আৰু আপোনাক কি দিছে, এই লিকুইডটো কিমান আছে ইনিচিয়েলি, এই লিকুইডটো ধৰিব লাগিব একদম লাষ্টত, প্ৰথমতে ওলাই লওক ইয়াতে কিমান আছে। তো নেক্সট কুৱেশ্যন, a container contains 60 kg of milk. From this container 6 kg of milk was taken out and replaced by water. This process was repeated further 2 times the amount of milk. Question to বহুত simple, but এনেকুৱা ধৰণৰ question যদি আপুনি মেইন ক্ৰাক্সটো বুজি নাপায় তেতিয়াহ'লে আপুনি মুখস্থ কৰিব লাগিব। মুখস্থ কৰিলে ইয়াতকৈ অলপ ক্ৰিটিকেল কুৱেশ্যন দিলে আপুনি পাগল হৈ মুখ বুজাই থাকিব লাগিব। তো তাতকৈ আপুনি কনচেপ্টটো বুজি লোৱা বেছি বেটাৰ নহয় জানো? এতিয়া আপুনি চাব, এই কুৱেশ্যনটো আমি বেলেগ বেলেগ ধৰণে কৰিব পাৰোঁ, বেলেগ কিবা কিবি ফৰ্মুলা বহুতে দিব, আই ডোণ্ট ন' কি ফৰ্মুলা দিয়ে, মোৰো মনত নাথাকে। বাট আমাৰ যিটো কনটেক্স, আমি যিটো এই কুৱেশ্যনটো বুজাৰ চিষ্টেমটো আমি বহুত ইজি কৰিলোঁ। তো ফাৰ্ষ্ট অফ অল কিমান কেজি মিল্ক কৰি আছে, তো আপুনি ক'ব 6 কেজিকে। কি কৈছে যে এটা কণ্টেইনাৰত 60 কেজি কি আছে, 60 কেজি মিল্ক আছে। তো কুৱেশ্যনটোত কেজি বুলি আছে, আমি কেজি বুলি কৈছোঁ, 60 কেজি মিল্ক আছে। আপুনি ক'ব অ'কে, তাৰপিছত কি কৈছে, 6 কেজি মিল্ক ওলাই দিছে, আপুনি ইয়াৰ পৰা 6 কেজি মিল্ক ওলাই দিলোঁ, ক'ব অ'কে, আপুনি তালৈকে বুজি পাই আছে, কৈছোঁ বঢ়িয়া। এতিয়া কি কৰিছে, 6 কেজিটো মিল্ক ওলাই গ'ল, 6 কেজি ৱাটাৰ দি বহি আছে। তো আপোনাৰ কি কৰিছে, 6 কেজি মিল্ক হ'ল, 6 কেজি ৱাটাৰ দিছে, বঢ়িয়া, এইটো বুজি পালোঁ। তো এই কামটো কেইবাৰ কৰিছে, ফাৰ্দাৰ টুৱাইচ, আকৌ 2বাৰ কৰিছে। একবাৰটো কৰিলে, একবাৰটো গ'ল, কৰি হয়তো তেওঁ ভাল পাইছে, আকৌ তো ছেইম কাম কৰিলে, আকৌ 6 কেজি গাখীৰ ওলালে, আকৌ পানী দিলে, আকৌ 6 কেজি গাখীৰ ওলালে, আকৌ 6। তো আল্টিমেটলি কেইবাৰ কৰিলে সেইটো আপুনি গণাটো আপোনাৰ মেইন প্ৰথম দায়িত্ব। তো ফাৰ্ষ্ট অফ অল কুৱেশ্যনটো কৰি বুজি পাব লাগিব যে প্ৰচেছটো কেইবাৰ হৈছে। আপুনি কয় যে 2 টাইমছ হৈছে, মই ক'ম ন', কেনেকৈ 2 টাইমছ হ'ব, অলৰেডি একবাৰটো ইয়াত হোৱা বুলি কৈ আছে না, তো ফাৰ্দাৰ 2 টাইমছ, ঠিক আছে। আকৌ 2বাৰ কৰিছে, মানে কি টোটেল কিমান, 1বাৰ 2বাৰ 3বাৰ, তো 3বাৰ কৰিলে অবভিয়াছলি, ঠিক আছে। তো এই বস্তুটো ধ্যান ৰাখিব যে কেইবাৰ কৰিছে, সেই বস্তুটো আপুনি গিনতিটো ক্লিয়াৰ হ'ব লাগিব কুৱেশ্যনটো পঢ়ি। যদি নহয় তেতিয়াহ'লে কুৱেশ্যনটো ভুল হৈ যাব। তাৰপিছত কি হৈছে, দ্য এমাউণ্ট অফ মিল্ক লেফ্ট ইন দ্য কণ্টেইনাৰ, তো মিল্ক কিমান ৰৈ গৈছে, তো এইটো আপোনাক সুধিছে, বহুত অবভিয়াছ কুৱেশ্যন আৰু বহুত ইজি কুৱেশ্যন। আপুনি কেনেকৈ কৰিম চাব, বহুত শ্বৰ্টকাট মেথড হয়, আৰু শ্বৰ্টকাট মেথডটো অলপ বুজাম লিখি কিনে, আপুনি সেই বস্তুটো পৰীক্ষা হলত নকৰিব, ইমান লিখি থাকিব নালাগে, মই বাছ বুজাৰ কাৰণে লিখি আছোঁ। তো এতিয়া আহোঁ আৰম্ভণিতে, মোৰ লগত আছে 60 কেজি মিল্ক। তো 60 কেজিৰ ভিতৰত মই 6 কেজি ওলাই দিলোঁ, তো মই একচুৱেলি ৰেচিঅ' হিচাপত কিমান ওলাইছোঁ, আপুনি ক'ব 10/1 ওলাইছে। তো এতিয়া মোৰ চাব দেই, মই এইফালে লিখিম টোটেলটো, এইটো মনত ৰাখিব, মই এইফালে লিখিম টোটেলটো, আৰু এইফালে আমাৰ কি ওলাইছোঁ বা কি ভৰাইছোঁ সেইটো নাজানো, সেইটো আমাক নালাগে। আমি কি কৰিম, এই যিটো 1 ওলাই গৈছে আৰু কিমান বাচি গৈছে সেইটোৰ ওপৰতহে আমি গুৰুত্ব দিম, ঠিক আছে, অকল সেইটো। তো ৰেষ্ট মানে কিমান বাকী আছে সেইটোৰ ওপৰতহে আমি গুৰুত্ব দিম। তো এতিয়া চাওঁ, 10 যদি 1 গাখীৰ ওলাই যায়, ঠিক আছে, 60 কেজি মানে 1:10, তো 1 গাখীৰ যদি ওলাই যায়, বাকী কিমান বাকী থাকিলে, আপুনি ক'ব ভাই 9 বাকী আছে, ক্লিয়াৰ, আপুনি ক'ব য়েছ নে য়েছ। তো যদি 9 বাকী আছে, আপুনি এই বস্তুটো ইয়াতেতো এনেকৈ লিখিব পাৰে, প্ৰেজেণ্টেশ্যনটো ইয়াতে কৰক যে মই 10 লিটাৰ গাখীৰ থাকোঁতে 1/2টো ওলাই দিলে 9 বাকী থাকে। এই প্ৰচেছটো কেইবাৰ কৰিছে, আপুনি ক'ব একবাৰটো গ'ল, পাছত আকৌ 2বাৰ কৰিছে, মানে আকৌ 10 লিটাৰৰ পৰা আকৌ 9 লিটাৰ গাখীৰ বাচি গ'ল, আপুনি ক'ব য়েছ, আকৌ 10ৰ পৰা আকৌ 9 বাচি গ'ল, আপুনি ক'ব য়েছ। তো এইকেইটাকে ইনটু কৰক। এতিয়া ইনটু কৰি আপুনি দেখিব যে ইয়াতে কিমান পালে, আপুনি পালে 1000, আৰু ইয়াতে কিমান পাব, 9 72, তো 729। তো আপুনি ইয়াতে কি বুজি পালে যে 1000 কেজি যদি গাখীৰ থাকে, 1000 কেজি গাখীৰৰ পৰা এনেকুৱাকৈ যদি আমি এক এককৈ বচাই বচাই আহি থাকোঁ, এক এককৈ ওলাই ওলাই আহি থাকোঁ, তেন্তে 729 কেজি বাকী থাকে এই চিষ্টেমটোত, নহয় জানো। 10/1 আল্টিমেটলি আমি ৰেচিঅ' থ্ৰুদি কৰি আছোঁ।
তো 10 ভাগৰ 1 1কে যদি আমি এনেকৈ কৰোঁ 3 বাৰ কৰিলে 1000 লিটাৰ গাখীৰত 729 লিটাৰ বাকী থাকিব। তো আমাৰ লগত আছেই কিমান একচুৱেলি, আমাৰ লগত আছে 60 লিটাৰ বা 60 কেজি। তো 60 কেজিক লগি মিলাব লাগে বস্তুটো। তো 60 কেজিক লগি মিলাব লাগিলে আপুনি এতিয়া কৰিব যে মাথাটো নষ্ট যে মই কেনেকৈ কৰিম। তো ইয়াক যদি 60 কৰিব লাগে, ইয়াক 60 কৰক, 60 ইনটু কৰক, লগতে হয় নহয় ইয়াতে 1000 দি মানে 60/1000 দি ইনটু কৰক। তো এইটোকো আপুনি সেম কাম কৰিব লাগিব, ঠিক আছে। এইটোকো আপুনি সেম কাম কৰিব লাগিব, 60 আপুনি 1000 কৰক, কাৰণ আমি জানো ৰেচিঅ'ত এটা সাইডে কৰিলে নহয় দুটা সাইডে কৰিব লাগিব, ঠিক আছে। তো ইয়াতে 1000 কেনচেল হৈ গ'ল। তো ইয়াতে আমাৰ 60 কেজি হৈ গ'ল। তো এইটো আমাক টোটেলটো বুজাই আছে, মই অলৰেডি কৈছোঁ এইটো আমাক টোটেলটো বুজাই আছে। আৰু ইয়াতে আপুনি কেলকুলেট কৰক। তো ইয়াতে যদি কেলকুলেট কৰিব নোৱাৰে আপুনি কি কৰিব, ইয়াৰে শূন্যটো কাটি দিয়ক, ঠিক আছে। আৰু 6ৰে ইনটু কৰি দিয়ক, কি আছে 6 9 গুণ 54, আপুনি ক'ব য়েছ। তাৰপাছত ক'ব আপুনি 5 বাকী থাকিল, আপুনি ক'ব য়েছ 5 বাকী থাকিল। 6 2 গুণ 12, 12 পাছে 17, আপুনি ক'ব য়েছ 17, 7 থাকিল 1, 7 2 7 42, 42 43, আপুনি ক'ব 43, অ'কে। তো তলত থাকিব 100, তো 100টো উঠাই দিলে কিব 43.74। তো 43.74 আছে, আপুনি ক'ব য়েছ আছে 43.74। তো আপোনাৰ 60 কেজিত কিমান, ইমান কেজি কি বাকী থাকিল, গাখীৰ বাকী থাকিল। আশা কৰোঁ কুৱেশ্যনটো বুজি পাইছে। কুৱেশ্যনটো বহুত চিম্পল, বাকী বেলেগে বহুত কিবা কিবি ফৰ্মুলা দি কৰাব, আপোনাক ইমান ফৰ্মুলা কৰাৰ দৰকাৰ নাই। চিম্পলি আপুনি গণনা কৰিব যে আপুনি কিমান বাৰ কণ্টেইনাৰটোৰ পৰা অনা নিয়া কৰিছে। তো আপুনি ক'ব ফাৰ্ডাৰ 2 টাইমছ মিনছ আগতে একবাৰ আৰু পাছত 2 বাৰ 3 বাৰ। তো 3 বাৰ মানে কেনেকৈ ওলাইছে, আপুনি ক'ব যে 10 ভাগৰ 1 ভাগ ওলাইছে, 10 ভাগৰ 1 ভাগ গ'লে গাখীৰ কিমান বাকী থাকিব, 9 ভাগ বাকী থাকিব। সেই কামটো কেইবাৰ হৈছে, 10 ভাগৰ 9 ভাগ, 10 ভাগৰ 9 ভাগ, 10 ভাগৰ 9 ভাগ 3 বাৰ হৈ গৈছে। তো 3 বাৰ হোৱাৰ পিছত 3টা পূৰণ কৰক, তাতে বোলে আপুনি টোটেলটো পাব। তো আপোনাক কি লাগে, যদি যিটো আছে 1000 ওলাইছে 60 লৈ নিব লাগিব, 60/1000 কৰি দিয়ক, আৰু এইফালে 60/1000 কৰি দিয়ক, ঠিক আছে। তো আপোনাৰ এইটো 60 ওলাই গ'ল, এইফালে ওলাই গ'ল। তো এইবিলাক যদি নাজানে, এইবিলাক হৈছে চিম্প্লিফিকেশ্যনৰ এটা। তো চিম্পলি এতিয়া এই সেম কুৱেশ্যন এটা কৰোঁ। The two vessels A and B contain milk and water mixed with ratio 8:5 and 5:2 respectively. The ratio in which this mixture will be get mixed, the mixture going to 1%. মাথাটো নষ্ট হৈ যাব যেতিয়া আপুনি দেখিব যে 900 ভাগৰ 13% इसको करूँ तो क्या करूँ, কৰিম কি ইয়াতে হ'ব কি মোৰ। তো এনেকৈ ভাবি আপুনি ক'ব যে কুৱেশ্যনটো বাদ দিলোঁ। বাট ইমান চিম্পল কুৱেশ্যন না, আপুনি ক'ব যে আচ্ছা আগৰ কুৱেশ্যনৰ এইটো কুৱেশ্যনৰ মাজত মানে কোনো ডিফাৰেঞ্চ নাই, মই ক'ম একজেক্টলি নাই। তো 900/13 মানেতো মই পাৰ্চেণ্টেজটো উঠাই দিলে তলত 100 থাকিব না ভাই। তো যদি থাকে মই এই বস্তুটোতো এনেকৈও জানো না যে 100/13, আপুনি ক'ব য়েছ, দুটা শূন্য কাটি গ'ল। তো আপুনি মানে কি হ'ল 9 ভাগৰ 13 হৈ গ'ল। তো আল্টিমেটলি সলিউশনটো পালেই না, বস্তুটো বুজি পাইছে নে। দ্য ৰেচিঅ' ইন হুইচ দিছ মিক্সাৰ শুড বি গেট মিক্সড কণ্টেইনিং, তো এ ভি বি চেলত কি আছে, অ'কে অ'কে মিল্ক আৰু ৱাটাৰ, অ'কে মিল্ক আৰু ৱাটাৰ। তো আমাক কৈছে মিল্ক কিমান থাকিব। তো এতিয়া চাওক, যদি 13টা ভাগৰ 9টা ভাগ মিল্ক থাকে, 13টা ভাগ আছে তাৰে 9টা ভাগ মিল্ক আছে, তো বাকী কিমানটা ভাগ থাকিল, তো 4টা ভাগ থাকিল। তো 4টা ভাগ কি ভাই, আপুনি পানী, য়েছ। তেনেকৈতো এইটো পাৰ্চেণ্টেজ। এটা যদি ইয়াৰ পৰা পাৰ্চেণ্টেজ ওলাব যে মিল্কৰ পাৰ্চেণ্টেজ ওলোৱা, আপুনি আল্টিমেটলি এইটোৱে কৰিব, 13 ভাগৰ 9 পূৰণ 100%। তো আল্টিমেটলি এইটোৱেতো পাব, বুজি পাইছেনে। তো কুৱেশ্যনটো হৈছে বহুত চিম্পল। তো আপুনি এইটো কৰিব লাগে। তো এতিয়া আপুনি ইয়াৰ পৰা কৰিব লাগে। তো আপোনাক কি কৈছে, এটা আছিল 8.5, এটা আছে 5.2, হৈ গৈছে কিমান 9:4, ঠিক আছে। তো এতিয়া আপোনাক সুধিছে দুটা মিক্সাৰ, এইটো ধৰ এ, এইটো বি, আৰু এইটো মিক্সাৰটো। তো আপোনাক সুধিছে এ আৰু বিটো কিমান ৰেচিঅ'ত থাকিব, ইয়াৰ পৰা আপুনি ওলাব নোৱাৰিব নেকি। আপুনি ক'ব নিশ্চয় পাৰিম, কি কৰিম মই ইয়াতে টোটেলটো ল'ম, ইয়াতে হ'ব 13, ইয়াতে হ'ব 7, ইয়াতে হ'ব 13, 13 7 13 মানে কিমান 91। তো এইটো 91 কৰিব লাগিলে 7ৰে ইনটু কৰিম, এইটোক 13ৰে ইনটু কৰিম, আৰু এইটোক মই কৰিম আল্টিমেটলি 7ৰে। তো যদি হয় মই এতিয়া এটা ছেট চাম, মাত্ৰ এটা ছেট চাম মানে মই কি অকল এই ছেটটো চাওঁ, এই ছেটটো চাম মানে কি মোৰ কিমান হ'ব 7 8 গুণ 56, গুড। 13 5 গুণ 65, আপুনি ক'ব য়েছ। দেন 7 9 গুণ 63। তো আল্টিমেটলি আমাৰ এনচাৰটো বহুত চিম্পল ওলাব। চিম্পল কেনেকৈ ওলাব আমি এইখিনি মুচি দিছোঁ অলপ। আৰু পাৰ্চেণ্টেজটো বুজি পাইছে আপুনি, ঠিক আছে। এতিয়া হ'ব 56 65 এণ্ড 63। তো এইটো কি হ'ব, এইটো হ'ব 2, আৰু এইটো হ'ব আপোনাৰ 4 আৰু 3 7, চ' 2:7। তো এনচাৰ 2:7, য়েছ 2:7।
তো 2:7 আপোনাৰ এনচাৰ ওলাই গ'ল। তো বহুত ইজিলি আপুনি কুৱেশ্যনটো কৰিব পাৰে, কেৱল আপুনি এইটোত ভুল নাযাব। ইমান পাৰ্চেণ্ট মিল্ক আছে মানে কিমান, ইমান পাৰ্চেণ্ট মিল্কটোক আপুনি ৰেচিঅ'ত লৈ যাওক, ৰেচিঅ'ত লৈ গম পাব যে 13/9, তো 9 ভাগটো মিল্ক, 13 ভাগটো টোটেল 13 ভাগ, টোটেল 13 ভাগৰ ভিতৰত 4 ভাগ কি থাকিব, পানী থাকিব, চিম্পল। তো আল্টিমেটলি 9:4 থাকিব, মানে মিক্সাৰটো 9:4 মিল্ক আৰু ৱাটাৰটো থাকিব। তো বাকীখিনিটো চিম্পল, ঠিক আছে। তো এইখিনি আছিল আজিৰ পৰা আমাৰ। তো ইয়াৰে যিটো আমাৰ এই কুৱেশ্যনটো আছিলে, এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কৰিবলৈ চেষ্টা কৰিম। এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি মিছ আউট নকৰিব, ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ বহুত আহে, ঠিক আছে, SSC লেভেলত আৰু 3rd গ্ৰেড লেভেলত, যে মিক্সাৰৰ কাৰণে যে পানী ভৰাই দিছোঁ, তো ওলাই দিছোঁ। তো এই কুৱেশ্যনটো আপুনি কেনেকৈ কৰিম এই বস্তুটো বুজি চাব, ঠিক আছে। এই দুটা ষ্টেপৰে দৰকাৰ মাত্ৰ, বাকী আপুনি যিমান মই বকিছোঁ এইখিনি আপুনি মূৰৰ ভিতৰত কেলকুলেশ্যন হ'ব, ঠিক আছে। তো এনেকুৱা ধৰণৰ নিশ্চয় কুৱেশ্যন আপোনাৰ ভিডিঅ'টো ভাল লাগিছে, যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো ৰাখিছোঁ, ইয়াতে সমাপ্ত কৰিছোঁ। কেৱল এটা কুৱেশ্যনত মোৰ নিজৰে ডাউট ৰৈ গৈছে, যদি ডাউট ৰৈ যায়, কিবা কাৰণত যদি ভুল হৈ যায়, সেই কুৱেশ্যনটো আমি ইয়াতে ছল্ভ কৰাৰ চেষ্টা কৰিম আকৌ এবাৰ, ঠিক আছে। কুৱেশ্যনটো মই এবাৰ চাই লৈছোঁ ইয়াতে আকৌ। তো এই কুৱেশ্যনটোত কিবা অলপ ডাউট থকা যেন লাগিছে, ক'ৰবাত কেলকুলেশ্যনত চিম্পল মিষ্টেক থাকিব পাৰে, হয়তো ভুলকৈ লিখিছোঁ, তো ন' প্ৰব্লেম। বাট চাই ল'ম, যদি ভুল আছে তেতিয়ালৈকে ধন্যবাদ।